নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক SB চিমাং ইউটিউব চেনেললৈ স্বাগতম জনাই আজি ক্লাছটো আৰম্ভ কৰিব ওলাইছোঁ। বন্ধুসকল, আজি ক্লাছৰ প্ৰথম কুৱেশ্যনটো হৈছে লোকপ্ৰিয় বুলি কাক কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল সন্তোষ ট্ৰফি কোনটো খেলৰ লগত জড়িত। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফুটবল। নেক্সট কুৱেশ্যনটো হৈছে কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1901 চনত। নেক্সট কুৱেশ্যনটো হৈছে ৰীমা দাস কোনটো ক্ষেত্ৰৰ লগত জড়িত। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চলচ্চিত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত কিমান চনত ব্যাঘ্ৰ প্ৰকল্প স্থাপন কৰা হৈছিল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1973 চনত। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যনটো হৈছে কম্পিউটাৰৰ পিতৃ কোন। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাৰ্লছ বেবেজ। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত মহাসাগৰ। নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল অ' মোৰ আপোনাৰ দেশ গীতটি কোনে ৰচনা কৰিছিল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। বন্ধুসকল, এনেদৰে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰি ৰাখিব। ধন্যবাদ।